অসম সাহিত্য সভাৰ সাংগঠনিক বঁটা ঘোষণা নীলমণি সেন ডেকালৈ অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা অসমীয়া ভাষাৰ আত্মপ্ৰতিষ্ঠা সংগ্ৰামৰ ইতিহাস আৰু অন্যান্য প্ৰসংগ শীৰ্ষক গ্ৰন্থৰ বাবে এই বঁটা পালছুগোপাল চক্ৰৱৰ্তীলৈ হেম বৰুৱা সৰণী বঁটা নলিনীবালা হাজৰিকালৈ বাসন্তী বৰদলৈ বঁটা জয়কান্ত শৰ্মালৈ শৰৎ চন্দ্ৰ বৰুৱা স্মাৰক বঁটা গান্ধীৰ দুখৰ দিনবোৰ গান্ধীৰ পৰা শাস্ত্ৰীলৈ গ্ৰন্থৰ বাবে এই বঁটা প্ৰমোদ কলিতালৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা অসমীয়া ভাষাত প্ৰকাশিত বছৰৰ শ্ৰেষ্ঠ মৌলিক গ্ৰন্থ উৰি গ'ল ৰাজহংস উপন্যাসৰ বাবে এই বঁটা সুমিত্ৰ হাজৰিকালৈ হেমচন্দ্ৰ বৰুৱা সৰণী বঁটা দেশ দ্বীপান্তৰৰ নানা কথা গ্ৰন্থৰ বাবে এই বঁটা অদিতি খাউণ্ডলৈ প্ৰেমধৰ দত্ত সৰণী বঁটা অপৰাজিতা পূজাৰীলৈ গিৰিধৰ শৰ্মা বঁটা মদাৰ ফুলৰ জুই গ্ৰন্থৰ বাবে এই বঁটা চন্দনা পাঠকলৈ নকুল চন্দ্ৰ সভাপণ্ডিত সৰণী বঁটা অসম সাহিত্য সভাৰ এক সংবাদমেলত এই ঘোষণা ইফালে অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ বঁটাসমূহ ময়ূৰ বৰালৈ চিৰদিন অসমীয়া শীৰ্ষক গ্ৰন্থৰ বাবে বঁটা ভৱানী প্ৰসাদ অধিকাৰীলৈ অ মোৰ কৌদিমা শীৰ্ষক গ্ৰন্থৰ বাবে শান্তনু কৌশিক বৰুৱালৈ অসমৰ ঐতিহ্য শীৰ্ষক গ্ৰন্থৰ বাবে আৰু ধীৰেন শৰ্মালৈ অসমৰ যাত্ৰা অভিনয়ৰ ইতিহাস শীৰ্ষক গ্ৰন্থৰ বাবে হিমা বৰালৈ ভাষাৰ মৰণ যাত্ৰা শীৰ্ষক গ্ৰন্থৰ বাবে সন্মণি দাসলৈ হোমদিৰি নৈৰ জীৱনঘাট শীৰ্ষক গ্ৰন্থৰ বাবে বৰ্ণালী শইকীয়ালৈ শ্বহীদ কনকলতা বৰুৱা আৰু অন্যান্য শীৰ্ষক গ্ৰন্থৰ বাবে বঁটা প্ৰদান কৰা হয় অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা এই বঁটাটোত দিয়া আছিলে যে জাতীয় চেতনাৰ বাণী কঢ়িওৱা মানৱীয় মূল্যবোধ তথা সাহিত্য মূল্যসম্পন্ন সৃষ্টিশীল বা আলোচনামূলক গ্ৰন্থৰ ওপৰত দিব লাগে এই ক্ষেত্ৰত আমি বিভিন্ন গ্ৰন্থ পৰ্যালোচনা কৰি চাই দেখিলোঁ যে অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা নামেৰে যি বঁটা আছিলে তাত যিটো বিষয়বস্তু সন্নিৱিষ্ট কৰি বঁটা দিবলৈ বুলি দিছিলে আমি এখন গ্ৰন্থ পাইছোঁ 4টা খণ্ডত প্ৰকাশ পাইছে অসমীয়া ভাষাৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামৰ ইতিহাস আৰু অন্যান্য প্ৰসংগ গ্ৰন্থখনৰ লেখক শ্ৰীযুত নীলমণি সেন ডেকা গতিকে আমি অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা এইবাৰ শ্ৰী নীলমণি সেন ডেকাক দিবলৈ মনস্থ কৰিছোঁ আনহাতে প্ৰখ্যাত সাহিত্যিক তথা বৰেণ্য ব্যক্তি হেম বৰুৱা সোঁৱৰণী সাহিত্য বঁটা হেম বৰুৱা সোঁৱৰণী সাহিত্য বঁটাত অসমীয়া ভাষাত ৰাজনৈতিক পটভূমিত ৰচিত মৌলিক গ্ৰন্থ অথবা ভ্ৰমণ সাহিত্য আদিত দিয়া হয় গতিকে সেই বঁটা আমি এইবাৰ দিবলৈ ঠিক কৰিছোঁ ধুবুৰীৰ শ্ৰীযুত পালছুগোপাল চক্ৰৱৰ্তী ডাঙৰীয়াক তৃতীয় বঁটাটো হ'ল বাসন্তী বৰদলৈ বঁটা অসমীয়া ভাষাত মহিলা সাহিত্যিকৰ সৃষ্টিশীল অথবা গৱেষণামূলক গ্ৰন্থ এই গ্ৰন্থখন দিবলৈ ঠিক কৰা হৈছে যোৰহাটৰ শ্ৰী নলিনীবালা হাজৰিকা তেখেতৰ গীতৰ ৰচনা সম্ভাৰ গীত কবিতা নাটিকা আৰু উপন্যাস ইত্যাদিৰ বাবে তাৰপিছত আহিল আপোনাৰ ভৰত চন্দ্ৰ বৰুৱা স্মাৰক বঁটা এই বঁটাটো গান্ধীবাদী শান্তি সংহতি সমাজ সংগঠন বৈষ্ণৱ গুৰুসকলৰ জীৱন আদৰ্শ অথবা সমাজ কল্যাণৰ লগত জড়িত বিষয়ক গ্ৰন্থ এই গ্ৰন্থখন দিবলৈ ঠিক কৰা হৈছে শ্ৰী জয়কান্ত শৰ্মা গান্ধীৰ দুখৰ দিনবোৰ শীৰ্ষক গ্ৰন্থলৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা অসমীয়া ভাষাত প্ৰকাশিত বছৰৰ শ্ৰেষ্ঠ মৌলিক গ্ৰন্থ এইটো দিবলৈ ঠিক কৰা হৈছে শ্ৰী প্ৰমোদ কলিতা উৰি গ'ল ৰাজহংস হেমচন্দ্ৰ বৰুৱা সৰণী সাহিত্য বঁটা ভ্ৰমণ সাহিত্য বা মৌলিক উপন্যাসৰ কাৰণে দিয়া হয় গতিকে লাভ কৰিছে সুমিত্ৰা হাজৰিকা দেশ দ্বীপান্তৰে নানা কথা এখন সুন্দৰ ভ্ৰমণ কাহিনী গিৰিধৰ শৰ্মা বঁটা 9 লেখকৰ দ্বাৰা ৰচিত শ্ৰেষ্ঠ বিবেচিত উপন্যাস শ্ৰীমতী অপৰাজিতা পূজাৰী গ্ৰন্থৰ নাম মদাৰ ফুলৰ জুই